নতুন সুযোগৰ সৃষ্টি হ'ব এই চাৰি ৰাশিৰ। ব্যক্তিগত আৰু পেছাদাৰী বিষয়ত অধিক শক্তি থাকিব। বিবাহিত জীৱন সুখী হ'ব। এই ৰাশিৰ জাতক জাতিকাৰ বিভ্ৰান্তি দূৰ হ'ব। পুৰণি কৌশল উন্নত কৰিব। নতুন দৃষ্টিভংগীৰ সৃষ্টি হ'ব। পৰিৱৰ্তনৰ গুৰুত্বপূৰ্ণ পৰ্যায় থাকিব। মেঘ ৰাশি। ব্যৱসায়ত কোনো সিদ্ধান্ত ল'ব লগা হ'লে স্পষ্ট চিন্তাৰে কাম কৰিব লাগিব। এই ৰাশিৰ জাতক জাতিকাসকলে দ্ৰুত আৰু সহজে একাধিক সমস্যা সফলতাৰে সমাধান কৰিব পাৰিব। কিন্তু আপুনি কেতিয়াবা হেঁচা অনুভৱ কৰিব পাৰে। শীৰ্ষলৈ উপনীত হ'বলৈ যিয়েই কৰিব লগা পৰে সেইটো কৰিব লাগিব। নিজৰ ওপৰত বিশ্বাস ৰাখিব। আনৰ ওপৰত নিৰ্ভৰ নকৰিব। এলাহ এৰাই চলিব। খৰচ বৃদ্ধি পাব পাৰে। বাহন কিনাৰ সুখ আছে। কাজিয়া বা বিবাদৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰাটো ভাল হ'ব। বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মানীয় হ'ব। বৃষ ৰাশি। আৰ্থিক বিষয়ত সৌভাগ্যই আপোনাক সহায় কৰিব। প্ৰতিষ্ঠিত ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব। আজি ত্ৰিপাক্ষিক অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে আজি অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব। কিন্তু ব্যক্তিগত সম্পৰ্কত এই ত্ৰিপাক্ষিক সম্পৰ্ক অনুকূল নহ'ব। ধন অৰ্জন কৰি নিজৰ আৰ্থিক অৱস্থা সুদৃঢ় কৰিবলৈ চেষ্টা কৰিব। তেতিয়াহে আপুনি নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিব পাৰিব। বৃষ ৰাশিৰ লোকে নিয়মীয়া ৰুটিনত কিছু পৰিৱৰ্তন কৰিব লাগে। ব্যৱসায়িক লাভ বৃদ্ধি পাব। সন্তানৰ প্ৰতি যত্ন লওক। নিজৰ ব্যৱহাৰত নম্ৰতা ৰখাটো অতি প্ৰয়োজনীয়। মিথুন ৰাশি। মনতে ৰখা আশা বা নিজৰ ইচ্ছা পূৰণ নোহোৱাৰ বাবে হতাশা অনুভৱ কৰিব পাৰে। আৱশ্যকতাৰ সময়ত পৰিয়ালৰ সদস্য তথা বন্ধু বান্ধৱীৰ পৰা সহায় নোপোৱাত হতাশাৰ সৃষ্টি হ'ব পাৰে। শুভ সংকল্পৰে সময় আৰম্ভ হ'ব। নতুন ব্যৱসায়ত লাভৰ সম্ভাৱনা কম হ'ব পাৰে। অভিভাৱকৰ স্বাস্থ্যৰ উন্নতি হ'ব। কেৰিয়াৰত হতাশ নহ'ব, কাৰণ সময়বোৰ অতি সোনকালে সলনি হ'ব। কৰ্কট ৰাশি। যুৱাৱস্থাৰ দৰে সতেজ অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত যুৱকসকলক উৎসাহিত কৰাত সফল হ'ব পাৰিব। এই ৰাশিৰ কন্যাই নিজৰ কেৰিয়াৰ সম্পৰ্কে স্বতন্ত্ৰ সিদ্ধান্ত ল'ব পাৰে। নিষ্ঠুৰ বন্ধুসকলৰ পৰা সাৱধান হ'ব, কাৰণ তেওঁলোকে আপোনাৰ উদাৰতাৰ সুবিধা ল'ব পাৰে। ব্যক্তিগত সম্পৰ্ক গভীৰ হ'ব। কামৰ কৌশল উন্নত কৰিব লাগিব। নগদ ধন সহজে পাব পাৰে। স্বাস্থ্য উন্নত হ'ব। ব্যৱসায়িক বিবাদৰ সমাধান হ'ব। বাহন কিনাৰ সম্ভাৱনা আছে।